গাইছ আজি এটা সাইটত আহিছোঁ কাষ্টমাৰৰ কি হৈছে সিহঁতে মানে পাছৱৰ্ডটো পাহৰি গৈছে আৰু সিস্টেমটো হ'ল আপোনালোকৰ CP প্লাছৰ তো আহক মই দেখাওঁ ইয়াতে কেনেকৈ আপোনালোকে ৰিছেট কৰিব পাৰিব ফাৰ্ষ্টতে আপোনালোকে মেইন মেনুত যাব মেইন মেনুত যোৱাৰ পিছত এনেকুৱা আহিব আপোনালোকে তলত দেখা পাব যে ফৰগেট পাছৱৰ্ড বুলি আছে ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব ইয়াতে তো পাছৱৰ্ডটো আমি নাজানো পাহৰি গৈছোঁ তো আমি কি কৰিব লাগিব এই ইয়াতে সাইডত দেখা পাব এটা কোৱেশ্চন মাৰ্ক বুলি থাকিব এই ফৰগেট পাছৱৰ্ড বুলি এনেকৈ ব্লিংক হৈ আহি যাব তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচ আহিব এগ্ৰি কৰিব ইয়াতে আপোনালোকে ৰিজাৰ্ভ ইমেইল বুলি আছে এই ৰিজাৰ্ভ ইমেইলত আপোনালোকে আপোনালোকৰ পাৰ্সোনেল ইমেইল দিব লাগিব ইয়াতে মই ইমেইলটো দিয়াৰ পিছত নেক্সট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিছে ইয়াতে এটা সাইডত আপোনালোকে স্কেনাৰ দেখা পাইছে তো স্কেনাৰটো আমি স্কেন কৰিব লাগিব এটা স্কেনাৰ এপেদি যিকোনো স্কেনাৰ এপ আপোনালোকে প্লে ষ্টৰত ডাউনলোড কৰি ল'ব মোৰ আগৰ পৰাই ডাউনলোড আছে ইয়াতে মই ইয়াতে স্কেন কৰি লৈ আছোঁ স্কেন কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে ইয়াতে এটা মানে কোড আহিছে কিছুমান তো সেইটো আপোনালোকে কপি কৰি ল'ব লাগিব ইয়াতে মই কপি কৰি লৈছোঁ কপি কৰাৰ পিছত বেলেগ আপোনালোকে একো কৰিব নালাগে বেক আহি যাব তাৰপিছত আপোনালোকে যাব লাগিব জিমেইলত গৈ পেলাই এনেকুৱা কম্প'জ বুলি থাকে তো আপোনালোকে কম্প'জ কৰিব লাগিব মানে আপোনালোকে যোনটো ইমেইল ইয়াতে দিব সেইটো ইমেইলে দিয়ে কিন্তু আপোনালোকে কম্প'জ কৰিব লাগিব কাৰ বাবে 2 বুলি লেখা আছে না 2 এই ইয়াতে আপোনালোকৰ আছে এই ইমেইলটো এইটো হ'ল resetpwd@cpplusword.com যিহেতু ডিবিআৰটো CP প্লাছৰ হয় আমি CP প্লাছৰ হেড অফিচত এই মেইল কৰিম আৰু ইয়াতে 2টোত আমি মানে কাৰ বাবে মেইল কৰিম সেইটো হ'ল CP প্লাছৰ কাৰণে সেইকাৰণে এই ইমেইলটো আমি 2ত মানে দি দিব লাগিব মই ইয়াতে দি আছোঁ ইয়াতে মই দি দিছোঁ তাৰপিছত ইয়াতে কম্প'জ ইমেইল বুলি লেখা আছে ইয়াতে আমি যে কোডটো কপি কৰিছিলোঁ এইটো আমি ইয়াতে পেষ্ট কৰি দিম পেষ্ট কৰি দিলোঁ জাষ্ট সেন্ড কৰি দিলে হ'ল সেন্ড কৰি দিয়াৰ অলপ সময় পিছত আপোনালোকৰ অলপ পিছত ধৰিলোঁ 5 মিনিট বা 10 মিনিট পিছত CP প্লাছৰ পৰা এটা কোড মেইল আহিব তো গাইছ ইয়াতে মেইল আহি গৈছে ইয়াতে চাব পাৰে resetpwd বুলি আহিছে ইয়াতে ওপেন কৰিব কৰাৰ পিছত ইয়াতে দেখাব দা সিকিউৰিটি কোড অফ সিৰিয়েল নাম্বাৰ এইটো হ'ল 783B এইটো মানে এইটোৰ সিকিউৰিটি কোডটো যে আছে এইটোৰ সিকিউৰিটি কোডটো হ'ল এইটো তো আমি ইয়াতে ফিল আপ কৰি দিম এইটো তো গাইছ আমি ইয়াতে সিকিউৰিটি কোডটো দি দিছোঁ তো আমি ইয়াতে নেক্সট কৰি দিওঁ নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে নিউ পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড তো নিউ পাছৱৰ্ড ক্ৰিয়েট কৰা অপশ্যন আমাৰ আহি গৈছে ইয়াতে মই নিউ পাছৱৰ্ডটো ক্ৰিয়েট কৰি দিম এনেকৈ আপোনালোকে পাছৱৰ্ডটো ৰিছেট কৰিব পাৰিব আৰু এনেকুৱা কিবা কনফিউজন থাকিলে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰক এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব